আমাৰ মাকবিলাকৰ যে ৰাতিপুৱাই টিফিন বনোৱাটো এটা টেনশ্যন হয়নে, কি বনাম কি দিম, সদায় একেবিলাকো ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে। গতিকে বইল কৰি আলু কেইডোখৰমান তাতে অকণমান নিমখ আৰু হালধি দি অকণমান মিঠাতেলত ধুনীয়াকৈ ভাজিছোঁ, বেছিকৈ নাই ভজা, অকণমানকৈ। তাৰপাছতে এটা ডাঙৰকৈ পাৰাঠা এটা বনাই দিছোঁ আৰু ইয়াতে মই যে সেই আলুখিনি যে ষ্টাফিং কৰি থৈছোঁ সেইখিনি ইয়াতে মই ষ্টাফিং কৰি দিম আৰু তাৰপাছতে ইয়াতে চচ অকণমান দিম। চচটো পিছে অকণমান বেছিকৈ দিম কাৰণ চচটো অলপ বেছিকৈ দিলে সি ৰুটি গোটেইটো খাব। আৰু এনেকৈ ধুনীয়াকৈ আলু অকণমান ইয়াতে অকণমান চচ দি চিম্পলকৈ বনাই দিছোঁ আজি। আৰু বৰ বেছি মেয়নিজ এনেকৈ বৰ বেছি দিয়া নাই, কেতিয়াবা দিওঁ পিছে কাৰণ খাবলৈ সোৱাদো লাগিব যে তাহাঁতক অকণমান, হয়নে। তাৰপাছতে আলুটো ধুনীয়াকৈ ভিতৰতে আলুখিনি ভৰাই ৰুটিটো মই ৰেপ কৰি দিছোঁ। আৰু মই টিফিন দিলে সদায় দুটা দিওঁ কাৰণ তাৰ যে ফ্ৰেণ্ডছ বহে লগত আৰু সদায় শ্বেয়াৰ কৰি খায়, আৰু শ্বেয়াৰ কৰা হৈছে এটা মৰম, সেই মৰমটো ফ্ৰেণ্ডৰ লগত সদায় থাকিব। গতিকে মই